নমস্কাৰ সকলোকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী বিশ্বনাথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বাগৰি পৰে হুঁচৰি দল কঢ়িওৱা এখন মেজিক বাহন যেহেতু বাহনখনত 20 জনকৈ লোক আছিল আৰু কেইবাজনো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আঘাতপ্ৰাপ্ত লোকসকলক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে হাস্পতাললৈ নাচনী ঢুলীয়াকে ধৰি কেইবাজনো লোক আঘাতপ্ৰাপ্ত হৈছে যেহেতু হুঁচৰি দল আছিল আৰু এই হুঁচৰি দল কঢ়িওৱা এই বাহনখনে এইদৰে ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হোৱা বুলি জানিব পৰা গৈছে লৈ আহিছো সবিশেষ ভয়ংকৰ দুৰ্ঘটনাত পতিত হুঁচৰি দল কঢ়িওৱা বাহন দুৰ্ঘটনাত পতিত হোৱা বুলি জানিব পৰা গৈছে বিশ্বনাথৰ মোনাবাৰীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা হুঁচৰি দলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে বিশ্বনাথৰ মোনাবাৰী বালিপুখুৰীৰ পৰা মোনাবাৰীলৈ হুঁচৰি গাবলৈ গৈছিল দলটোত আছিল 20 জনকৈ লোক আৰু ইয়াৰে কেইবাজনো আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে যেহেতু বাহনখনত 20 জনকৈ লোক আছিল আৰু নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বাগৰি পৰে হুঁচৰি দল কঢ়িওৱা মেজিক বাহনখন সামগ্ৰী কঢ়িওৱা টাটা মেজিকখনৰ পিছফালে উঠি গৈছিল 20 জনকৈ লোক দুৰ্ঘটনাটোত আহত হৈছে কেইবাজনো যেহেতু 20 জনকৈ লোক আছিল ইয়াৰে কেইবাজনো আঘাতপ্ৰাপ্ত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বাগৰি পৰিছিল বাহনখন দলটোৰ নামতি আৰু নাচনী সহ 3 গৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে আহতসকল কাঞ্চন কেউট নিৰু শইকীয়া আৰু ভৱানী বৰা এই 3 গৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আহতসকলক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে দুৰ্ঘটনাস্থলীত উপস্থিত হয় জিনজিনীয়া আৰক্ষী আৰু জিনজিনীয়া আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যেহেতু এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈছে হুঁচৰি দল আৰু এখন সামগ্ৰী কঢ়িওৱা টাটা মেজিক বাহনৰ পিছফালে উঠি গৈছিল 20 জনকৈ লোক হুঁচৰি গাবলৈ গৈছিল তেওঁলোক আৰু বিশ্বনাথৰ মোনাবাৰীত এইদৰে দুৰ্ঘটনাত পতিত হৈছে দলটো বালিপুখুৰীৰ পৰা মোনাবাৰীলৈ হুঁচৰি গাবৰ বাবে গৈছিল দলটোৱে সামগ্ৰী কঢ়িওৱা এখন টাটা মেজিক বাহনৰ পিছফালে 20 জনকৈ লোক একেলগে উঠি গৈছিল আৰু সেই সময়ছোৱাতে হঠাৎ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বাগৰি পৰে যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় 3 গৰাকীকৈ লোক নাচনী আৰু নামতি সহ 3 গৰাকীকৈ মহিলা আঘাতপ্ৰাপ্ত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্তসকলক প্ৰেৰণ কৰা হৈছে হাস্পতাললৈ আঘাতপ্ৰাপ্তসকল হৈছে কাঞ্চন কেউট নিৰু শইকীয়া আৰু ভৱানী বৰা আৰু আটাইকেইগৰাকীকে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে দুৰ্ঘটনাস্থলীত উপস্থিত জিনজিনীয়া আৰক্ষী আৰু জিনজিয়া আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে কিয়নো নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বাগৰি পৰিছিল এই যি টাটা মেজিক বাহনখন নিশাৰ ভাগত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাত বিশ্বনাথৰ মোনাবাৰীত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে যি দুৰ্ঘটনাক কেন্দ্ৰ কৰি এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে হুঁচৰি গাবলৈ গৈছিল হুঁচৰি গাবলৈ যোৱা দলটো এইদৰে দুৰ্ঘটনাত পতিত হোৱা বুলি জানিব পৰা গৈছে বিশ্বনাথৰ মোনাবাৰীত এইদৰে দুৰ্ঘটনাগ্ৰস্ত হৈছে বালিপুখুৰীৰ পৰা মোনাবাৰীলৈ হুঁচৰি গাবলৈ গৈছিল দলটো আৰু বালিপুখুৰীলৈ হুঁচৰি গাবলৈ যোৱা দলটো এইদৰে দুৰ্ঘটনাত পতিত হৈছে এখন সামগ্ৰী কঢ়িওৱা যি টাটা মেজিক বাহনৰ পিছফালে উঠি গৈছিল দলটো আৰু পিছফালে উঠি যোৱা এই দলটো এইদৰে নিয়ন্ত্ৰণ যিহেতু হেৰুৱাইছে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ঘাইপথৰ কাষত যাৰ ফলত আঘাতপ্ৰাপ্ত হয় 3 গৰাকীকৈ মহিলা দলটোৰ নামতি সহ নাচনী আঘাতপ্ৰাপ্ত হৈছে গুৰুতৰভাৱে আহতসকলৰ ভিতৰত কাঞ্চন কেউট নিৰু শইকীয়া আৰু ভৱানী বৰা আৰু আটাইকে ইতিমধ্যে প্ৰেৰণ কৰা হৈছে অসামৰিক চিকিৎসালয়লৈ বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে জিনজিয়া আৰক্ষীয়ে নিশাৰ ভাগত সংঘটিত হোৱা দুৰ্ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যিটো হুঁচৰি দল কঢ়িওৱা এখন বাহন এইদৰে দুৰ্ঘটনাত পতিত হৈছে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে হুঁচৰি দল কঢ়িওৱা বাহন যাৰ ফলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যাওঁতে আমি ঠিকেই গ'লো আমি হুঁচৰি গাই মেলি মানে যেতিয়া আমি আহিছোঁ আহোঁতে মানে মানুহজনক গাড়ী মানে যোনজন গৈছোঁ আমি তেওঁক কোনো চলাবলৈ হাক দিছে চবেই হাক দিছে যে নালাগে চলাব তুমি নোৱাৰা তাৰপিছতে সি কৈছে বোলে মই পাৰিম জোৰ জবস্তিকে সি চলাইছে তাৰপিছত চবেই মানে হাক দিছোঁ আৰু আমি যে নাজানা যেতিয়া মানে অকণ খায়ো লৈছিলে চাগে গম নাজানো
তাৰপিছতে আমি ক'লো যে নালাগে তাৰপিছত ঠিকে আহিলে লোট ল'বই লোৱাই নিলে কি এনে আৰু একদম মানে ধলং কলংকে কৰি মানে গাড়ী বাল্টি খাই গ'ল একেবাৰে তাৰপিছত বহুত মানুহ মানে 3 গৰাকী ইমান বেছি আহত হৈছে আৰু বাকী এনে চব হেৰিকে হৈছে মানে কমেই হৈছে আৰু কি ক'ম আৰু তাৰ বিষয়ে ক'ৰ পৰা ক'ত গৈছিলে আমি বালিপুখুৰীৰ পৰা গৈছিলোঁ আপোনাৰ মোনাবাৰী হ'বলা ন মোনাবাৰীলৈ গৈছিলোঁ চালকজনৰ নাম কি আছিল যোনে চলাইছিলে মৃদুল তেওঁ চলাইছিলে কি গাড়ী আছিলে মেক্সিমাম হ'বলা মেক্সিমাম মোৰ মামাৰে গাড়ী নামটো নাজানো আৰু তেওঁ চলাইছিলে কোন জেগাত হ'ল মোনাবাৰী আছিয়ান ধাবাখনৰ অকণ আগলৈ চাবি গাড়ী ৰাখিছে আৰু নতুন ড্ৰাইভাৰে চলাইছে চলাওঁতে গাড়ী মানে বেগ উবাৰ দিছে উবাৰ দি পেলাই গাড়ীখন বেকা বেকি কৰি পেলাই গোটেই মানুহখিনি পেলাইছে পেলাই বহুতখিনি মানুহ ধৰক এক্সিডেণ্ট হৈছে আৰু বাকীখিনি ঘাইল হৈছে প্ৰথম হৈছে কিমানমান মানুহৰ 4-5জনীমানটো চিৰিয়াছে আৰু বাকীখিনি ক'লৈ গৈ আছিলে আমি হুঁচৰি গাবলৈ গৈ আছোঁ আমি বালিপুখুৰীৰ পৰা আমি গৈছোঁ আমি যাওঁতে ঠিকেই গ'লোঁ আমি আহোঁতে নতুন ড্ৰাইভাৰটোৱে মানে গাড়ীখনৰ চাবি কাঢ়ি ৰাখি পেলাই পুখুৰীত আমাৰ এতিয়া 4-5জনী প্ৰথম হ'ল ঘাইল হৈছে আৰু বাকী ইমান